হেল্ল' ফ্ৰেণ্ডছ, গুড মৰ্ণিং। মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু এতিয়া ৰাতিপুৱা 5টা বাজিছে আৰু বেটি মানুহ শুই আছে দেখিছেনে। মানুহজন আৰু মই আৰু মা উঠিলোঁ আৰু আজি অগ্নিনাভ মন্দিৰলৈ যাম বুলি ভাবিছোঁ। সেইকাৰণে অকণমান সোনকালে উঠিছোঁ আৰু বেটি মানুহ অকণমান শুই থাকিব দিছোঁ। আমি গা পা ধুই আজৰি হওঁ আৰু এইফালে ধুনীয়াকৈ ৰেডি হৈ ল'লোঁ। দেখিছেনে, মানুহজনে গাড়ী উলিয়াই আছে। তাকে চুলি তুলি ধুই ধুনীয়াকৈ ৰেডি হৈ ল'লোঁ যাবলৈ কাৰণে। আৰু গম পাইছে ক'ত যাওঁ, অগ্নিনাভ মন্দিৰলৈ যাব ওলাইছোঁ। মা, মই, মানুহজন আৰু আমাৰ মাৰ ঘৰৰ পৰিয়াল দেখুৱাই থাকিম। ভিডিঅ'টো শেষলৈকে চাই থাকিব। বোলে আমাৰ বেটি মানুহ বহি আছে দেখিছেনে, তিনিজনী এনেকৈ বহাই থৈছোঁ। আৰু এইফালে মানুহজনে গাড়ী আনি আছে দেখিছেনে। আমি পদূলিতে উঠিম আৰু মা, পাপাহঁত, আংকুলহঁত সকলোৱে আহি পেলাই তিনিআলি ৰখি আছে। এতিয়া আমিও যাওঁ। ইমান জোখ পাইছে। আৰু এইফালে আমি এতিয়া শিৱসাগৰলৈ বুলি যাত্ৰা আৰম্ভ কৰিলোঁ। আৰু এইফালে মা পাপাহঁতকো উঠাই ল'লোঁ, যিহেতু আমাৰ গাড়ীখন খালীকৈ যোৱা হ'ব ন। বিয়নী একেলগতে বহাই লৈছোঁ। আৰু আংকুলহঁতৰ গাড়ীখনে আংকুল, খুৰী, বেটা বেটি আৰু আমাৰ ভণ্টি ভাইটি ধুনীয়াকৈ বহিছে। আৰু পেহীহঁতৰ ফেমিলিটোও আহিছে একেলগতে। গোটেইখিনি একেলগতে যাওঁ বুলি মানে বহুত দিনৰ পৰাই প্লেন কৰি আছিলোঁ। তাকে আজি সময় সুবিধা মিলিলে সেইকাৰণে আহি আছোঁ অগ্নিনাভ বাবাৰ মন্দিৰলৈ। আৰু এতিয়া চেপন পালোহি, তাতে অকণমান দেৰি ৰখিছে। আৰু এইফালে আমাৰ ভাইটিহঁতে কিবা বস্তু কিনে বোলে, তাকে কিনি লওক। আৰু এইফালে দোকানৰ পৰা মোমাইকহঁতে চিপছ আৰু চকলেট বেটি মানুহৰ কাৰণে আনি দিছে। আৰু এতিয়া ব'লক গৈ থাকক। আৰু এইফালে আমি আহি পাই গ'লোঁ। আৰু এইফালে পাৰ্কিঙৰ জেগাত মানে ধুনীয়াকৈ গাড়ীকেইখন ৰখাই থৈছোঁ। ইয়াত 3খন গাড়ী দেখিছেনে বাৰু। আৰু গোটেইখিনি ফেমিলি মিলি পেলাই আহিছোঁ যে খুব ভাল লাগিছে। আৰু যিহেতু আমি আহিব লগা হ'ল, গাড়ীখন কিনাৰ আগত বাবাক কৈ থৈ গৈছিলোঁ যে গাড়ীখন কিনা হ'লে আপোনাৰ ওচৰলৈ আহিম। সেইবাবে আমি গাড়ীখন কিনাৰ পিছত এতিয়া আহিছোঁ বাবাক দেখুৱাবৰ কাৰণে। আৰু সকলোবিলাক সপোন আমাৰ পূৰণ হৈছে, তাৰ বাবে বাবাক বহুত ধন্যবাদো জনাইছোঁ। আৰু সেইবাবে আমি অগ্নিনাভ মন্দিৰলৈ আহিছোঁ। আৰু এইফালে গাড়ীখন ধুনীয়াকৈ পাৰ্কিং কৰি ল'লোঁ দেখিছেনে। এইফালে পেহীহঁতৰখন আছে, আমাৰখন, আৰু অকণমান দূৰত বলেৰ'খন, এইখন আমাৰ আংকুলহঁতৰ। তাকে এতিয়া বলক গৈ থাকোঁ অগ্নিনাভ মন্দিৰৰ ভিতৰলৈ। এইফালে আমাৰ বেটি মানুহক লৈ গৈ আছে আংকুলে। আৰু এইফালে গেটখন পাই গ'লোঁ ধুনীয়াকৈ দেখিছেনে। এতিয়া আমাৰ বাৰু অকণমান সুবিধাই হয়, যিহেতু সৰু বাচ্ছা লৈ গ'লে সোনকালে আগতে দিয়ে। কিন্তু মাহঁতৰ, পেহীহঁতৰ সকলোৰে দেৰি হ'ব, যিহেতু লাইন পাতিব লাগিব। দেখিছে কিমান ভিৰ, একদম ৰাস্তাৰ পৰা লাইন পাতিব লগা হৈছে। তাকে সকলোৱে এতিয়া মাহঁতে এতিয়া ধুনীয়াকৈ লাইন পাতিছে, মা, পাপা, ভণ্টি, ভাইটিহঁতে। তেতিয়াহ'লে ব'লক সেৱা কৰি লওঁ, আশীৰ্বাদটো লৈ লওঁ, তাৰপিছত আপোনালোকক দেখুৱাই আছোঁ। আৰু এইফালে বাবাৰ চৰণত ধুনীয়াকৈ আশীৰ্বাদ লৈ আহিলোঁ। যিহেতু আমি বাচ্ছা লৈ আহিছিলোঁ ন, সেইকাৰণে সৰু ল'ৰা ছোৱালী লৈ আহিলে সোনকালে দিয়ে। তাকে আশীৰ্বাদ লৈ আহিলোঁ বাবাৰ পৰা। আৰু এতিয়া নিৰ্মালি ল'বলৈ ৰখি আছোঁ। আৰু এইফালে দেখিছেনে ভক্তৰ কিমান ভিৰ, যিহেতু বাবাই সকলোৰে মনোকামনা পূৰ্ণ কৰিছে। সেইকাৰণে প্ৰত্যেক দিনাখনে মানুহ ইয়াত বহুত ভিৰ হয়। আৰু বুধবাৰ আৰু শনিবাৰে বন্ধ থাকে বাৰু। আৰু বাকীকেইটা বাৰত যে সদায় পূৰা ভিৰে থাকে, মানে ৰাস্তাৰ পৰা মানুহ ভিৰ। এইফালে মা পাপাহঁতে এতিয়াহে লাইন পাতি পাইছেগৈ। আৰু সেৱা লৈ পেলাই আহিছে। এইফালে মানুহজনে ধুনীয়াকৈ প্ৰসাদ খাই আছে, আমিও খাই লৈছোঁ। আংকুলহঁতে এতিয়া প্ৰসাদ খাই লওঁ, তাৰপিছত পায়স দিব, পায়সো খাই ল'ম, যিহেতু ৰাতিপুৱা একো খাই অহা নাই। এইফালে মোমাইককেইটা দেখিছেনে, আমাৰ ভাইটিহঁতে ধুনীয়াকৈ পায়স খাই আছে এয়া। আৰু মাহঁতেও এতিয়া নিৰ্মালি ল'বলৈ ৰখি আছে বাৰু। এইফালে পিংকিও ধুনীয়াকৈ খাই আছে। আৰু ময়ো এতিয়া পায়স লৈ লৈছোঁ, এয়া খাই লওঁ, বাবাৰ ভোগ হিচাপে গ্ৰহণ কৰোঁ। আৰু এইফালে সকলোৰে আমাৰ হৈ গ'ল সেৱা কৰি। আৰু এইফালে এডোখৰত এতিয়া গাড়ী য'ত পাৰ্কিং কৰিছোঁ মানে মালিকৰ জেগাতে সুধি লৈছোঁ, আৰু ইয়াতে বহি খাব পাৰিম নেকি। তাকে চাহ তাক কিবা কিবি লৈ আহিছিলোঁ যে তাকে খাই আছোঁ। এয়া দেখিছেনে বাৰু। আৰু এইফালে পেহাহঁতে, আংকুলহঁতে, মানুহজন ধুনীয়াকৈ বহি আছোঁ আমি গোটেইখিনি। আৰু জেগাডোখৰ খুব ধুনীয়া দেই, আৰু বহুত মানে স্পেচ থকা জেগা যে, সেইকাৰণে বহিও খুব ভাল লাগিছে। আৰু এইফালে বোলো আজিও একেলগতে পিকনিক খাম বুলিয়ে ভাবি আহিছিলোঁ মনৰ পৰা। তাকে কুকাৰ চুকাৰ ধুনীয়াকৈ লৈ আহিছে, ভাত চব্জি বনাই পেলাই, যিহেতু নিৰামিষে খাব লাগিব, মন্দিৰলৈ আহিছোঁ। ডিছ ধুনীয়াকৈ লৈ আহিলোঁ। দেখিছেনে ভণ্টিহঁতে, মাহঁতে মিলি পেলাই চালাড বনাই আছে। এইফালে গাজৰ, বিট আৰু কবি, বিলাহী এনেদৰে ধুনীয়াকৈ চালাড বনাই আছে। আৰু এইফালে ডিছ পাৰি আছে। বেটি মানুহকো বোলো প্ৰথমতে খুৱাই লওঁ, তাকে মই বহি লৈছোঁ। বেটি মানুহ লগতে দেখিছেনে এইফালে পানী বটল আছে। এইফালে গোটেই অল ফেমিলি আমি মানে সকলোৱে নিজৰ নিজৰ খানা লৈ আহিছোঁ। দেখিছেনে ধুনীয়াকৈ ৰুটিও বনাই লৈ আহিছে। সকলোৱে একেলগে খাই লওঁ বোলো, আৰু একেলগে পিকনিক খোৱা মজাই বেলেগ। আৰু এইফালে মায়ে মটৰ ঘুগুনি দি আছে দেখিছেনে। আৰু এতিয়া খাই লওঁ।
আৰু এইফালে খাই বৈ পেলাই অলপ দেৰি বহিলোঁ, তাকে এতিয়া যাবলেই হ'ল 3টামান বাজিলে। এফালে আংকুলহঁতে ওলাই গ'লে, যিহেতু আংকুলৰ নাইট ডিউটি আছে, এইফালে পেহীহঁত, এতিয়া আমিও ওলাই যাওঁ। আৰু আজি জাৰ্ণিটো খুব ভাল লাগিলে, আৰু এতিয়া আমি ওলাইছোঁ ঘৰলৈ যাবলৈ। আৰু এইফালে এডাল লকেট ল'লোঁ, দেখিছেনে? মন্দিৰৰ কাষতে বহি থকা দোকান কেইখনৰ পৰা ইমান ভাল লাগিছে লকেটটো। শিৱ বাবা আছে আৰু এইফালে বিশ্বকৰ্মা বাবা আছে, ধুনীয়াকৈ লৈ ল'লোঁ। আৰু আজি মোৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি দিছোঁ। বাই বাই, আকৌ অন্য এটা ভিডিঅ'ত লগ পাম।